আবেলি 5টামান বজাত মই আৰু ভণ্টি ঘৰত অকলে আছিলোঁ। মা পাপা বজাৰলৈ গৈছিলে। তাৰপৰা তেতিয়া মানুহ এজন মোক বাহিৰৰ পৰা মাতিলে। তাৰপৰা মই বাহিৰলৈ ওলাই যাওঁতে সি মোক হিন্দীত কৈছে কি থোড়াसा পানী মিল सकता है क्या বুলি কৈছে। তাৰপৰা মই ক'লো नहीं अभी मम्मी पापा घर पे नहीं है, अभी मैं आपको नहीं दे सकती বুলি কৈছোঁ। তাৰপৰা তেওঁ কৈছে কি थोड़ा-सा दे दीजिए, बहुत प्यास लगा है বুলি ক'লে। তাৰপৰা তেতিয়া মই ক'লো रुकिए मैं लाती हूँ বুলি কৈ পেলাই মই ভিতৰৰ পৰা পানী আনিলোঁ। আনি পেলাই তেওঁক দিবলৈ গিলখন দি মানে মই পাৰ কৰিবলৈ ধৰিছিলোঁ, কিন্তু গিলেদি মানে গিলাচটো পাৰ নহয়। সেইকাৰণে মই খুলিলোঁ গিলাচখন আৰু গিলখন খুলি পেলাই মই তেওঁক পানী দিলোঁ, পানী গিলাচটো, আৰু তেওঁ খালে। খাই পেলাই মোক পানী গিলাচটো যেতিয়া উভতাই দিছে তেতিয়া মই লওঁতে মোৰ হাতত থাপ মাৰি ধৰিলে। আৰু তেতিয়া থাপ মাৰি ধৰাৰ পিছত মই তেওঁক ঠেলা মাৰি দিলোঁ। তাৰপিছত তেওঁ মোক খেদি আহিছে মোক আকৌ মানে ধৰিবলৈ। তেতিয়া মই তেওঁক কিক মাৰি দিলোঁ। মই কিক বক্সিং আৰু উচু খেলোঁ আৰু সেইবাবেহে মই আজি সেইটো কৰিব পাৰিলোঁ। আৰু তাৰপিছত মোৰ হাতত তলা এটা আছিলে, মই তলাটো দি তেওঁক বুকুত দুমাৰ দিলোঁ। তাৰপিছত তেওঁ উশাহ চোশাহ ল'ব নোৱাৰা হৈ গ'ল। আৰু তাৰপিছত তেওঁৰ লগৰজনে তেওঁক যেন তেন মানে উঠাই নি পেলাই বাইকত বহাই পেলাই নিছিলে, কিন্তু মই তেওঁৰ কলাৰত ধৰিছিলোঁ, কিন্তু মই থাপ মাৰি মানে ধৰিব নোৱাৰিলোঁ। সেইকাৰণে তেওঁ পলালে। তেওঁ চাপৰকে হোৱাইট কালাৰ টি চাৰ্ট এটা পিন্ধি আহিছিলে আৰু মুখত ৰুমালৰ মাস্ক এখন মাৰি আহিছিলে। মুখত মাৰা আছিল? হয়, দুইজনে মুখত মাস্ক মাৰি আহিছিলে। বাইক নম্বৰটো দেখিছা নে? বাইকৰ নম্বৰটো AS15 আছিলে। মই বাকীখিনি দেখিব নোৱাৰিলোঁ। হিন্দীটো কেনেধৰণৰ হিন্দী কৈছে? তেওঁ মানে বাহিৰৰ ষ্টেটৰ হিন্দী নিচিনা মানে কৈছিলে বাহিৰৰ, আৰু আমাৰ ইয়াৰ হিন্দী মানে নিচিনা নহয়, তেওঁ লোকেল হিন্দীয়ে মানে কৈছিলে। ঠিক আছে।